নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো এনে ধৰণৰ 30টা বাক্য যিবোৰ বাক্য আমি আমাৰ ডেইলি কনভাৰসেচনত প্ৰায়ে ব্যৱহাৰ কৰি থাকিব লগা হয় আমি যদি আমাৰ ডেইলি কনভাৰসেচনত এনে ধৰণৰ কথা ক'ব লগা হয় বা এনে ধৰণৰ বাক্য ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন হওঁ কাৰণ আমি এই বাক্যবোৰ ফৰ্ম কৰিব নোৱাৰা হৈ পৰো গতিকে আজিৰ এই ভিডিঅ'টোত মই যি কেইটা সেন্টেন্স ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আমি আমাৰ ডেইলি কনভাৰসেচনত ব্যৱহাৰ কৰিব লগা হয় যদি আপোনালোকে এই সেন্টেন্সবোৰ আৰম্ভণিৰ পৰা শেষলৈকে চাই আৰু আপোনালোকেও এনে ধৰণে বিভিন্ন সেন্টেন্স ফৰ্ম কৰিবলৈ যত্ন কৰে ডেফিনেটলি আপোনালোকেও এনে ধৰণৰ বাক্যবোৰ আপোনালোকৰ ডেইলি কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব পাৰিব গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো সেন্টেন্সৰ বিষয়ে শিকি লবলৈ যত্ন কৰিব লগতে মই আপোনালোকক এই সেন্টেন্সবোৰৰ বিষয়ে অলপ আভাস দি যাবলৈ যত্ন কৰিম আপোনালোকেও এনে ধৰণে বাক্যবোৰ প্ৰেক্টিস কৰিব ডেফিনেটলি আপোনালোকৰ বাবেও এই বাক্যবোৰ সহজ হৈ আহিব গতিকে ভিডিঅটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু ভিডিঅটো আপোনাৰ ফ্যামিলি ফ্ৰেন্ড সাৰ্কুলৰ মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিঅটো আৰম্ভ কৰো আজিৰ এই ভিডিঅটোৰ প্ৰথম বাক্যটো হ'ল she started crying when I told the truth এই বাক্যটো চাওক মই বাক্যটোত কি কলো she started crying তাই কান্দিবলৈ আৰম্ভ কৰিছিল এইখিনিত এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি লব startedৰ পিছত আমি টু প্ৰিপজিশন ব্যৱহাৰ নকৰো startedৰ পিছত যেটো ভাৰ্ব আহে সেই ভাৰ্বটোত আমি ing বা জিৰান ফৰ্ম ব্যৱহাৰ কৰো আমি বাক্যটো কলো যে she started crying when I told the truth যেতিয়া মই সঁচা কথা কৈছিলো তাই কান্দিবলৈ আৰম্ভ কৰিছিল এটা নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে She started dancing when she got the news. এই বাক্যটো সক কি কৈছে she started dancing কৈছো startedৰ পিছত মই ডান্স কোৱা নাই ডান্সিং কৈছো আমি এনে ধৰণে বাক্যত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগে মই বাক্যটোৰ দ্বাৰা কৈছো যে she started dancing when she got the news তাই নাচিবলৈ আৰম্ভ কৰিছিল যেতিয়া তাই খবৰটো পাইছিল এটা সক নেক্সট বাক্যটো কি কৈছে When I asked her, she admitted stealing my mobile. When I asked her, যেতিয়া তাইক মই হুদিছিলো, she admitted stealing my mobile. তাই মোৰ মোবাইলটো চুৰ কৰাটো স্বীকাৰ কৰিছিল। এই বাক্যটো চাওক আমি admittedৰ পিছত stealing ব্যৱহাৰ কৰিছো। যেনে ধৰণে আমি startedৰ পিছত বা startৰ পিছত জিৰান ফৰ্ম ব্যৱহাৰ কৰিছিলো, ঠিক তেনে ধৰণে আমি admittedৰ পিছতো জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লাগে। এটা চাওক নেক্সট এক্সাম্পল কি কৈছে I am sorry for making the mistake এই বাক্যটো চাওক কি কৈছে I am sorry for making the mistake মই দুখিত কি কাৰণে দুখিত for making the mistake ইয়াত sorry for আছে for প্ৰিপজিশনৰ পিছত বা যিকোনো প্ৰিপজিশনৰ পিছত আমি যদি এটা ভাৰ্ব ইউজ কৰিব লগা হয় হে ভাৰ্বটোত সদায় আমি ing বা ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লাগে এই কনসেপ্টটো মনত ৰাখি লব আপোনালোকে এনে ধৰণে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব নেক্সট সেন্টেন্স কি কৈছে I am sorry for misbehaving your friend এই বাক্যটো চাওক কি কৈছে I am sorry for misbehaving your friends মানে মই তোমাৰ বন্ধুসকলক অপব্যৱহাৰ কৰাৰ বাবে দুখিত সো এনে ধৰণে আমি যিকোনো প্ৰিপজিশনৰ পিছত যদি এটা ভাৰ্ব আহে সেই ভাৰ্বটো সদায় জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট বাক্যটো কি কৈছে চাওক excuse me for disturbing you এই বাক্যটো চাওক কি ক'লে excuse me for disturbing you মানে ক্ষমা কৰিব মোক for disturbing you আমি ক'ব নোৱাৰো আমি ক'ব লাগিব for disturbing you এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব She kept watching TV এই বাক্যটো চাওক কি কৈছে she kept watching TV মানে তাই টিভি চাই থাকিল আপুনি ধৰ কাৰোবাক ক'লে টিভি বন্ধ কৰা কিন্তু আপোনাৰ কথা নুশুনি তাই কি কৰিলে তাই টিভি চাই থাকিল তেতিয়া আপুনি ক'ব লাগিব she kept watching TV এই বাক্যটো আমি কেপ্টৰ পিছত যেটো ভাৰ্ব হয় ভাৰ্বটো আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে কি বা kept আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব তাৰ পিছত যদি ভাৰ্ব আহে ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিব ঠিক আছে নেক্সট বাক্যটো কি কৈছে my father prevented me from spending time with him এই বাক্যটো চাওক কি কলে my father prevented me from এই বাক্যটোৰ অৰ্থ হ'ল মোৰ দেউতাই মোক বাধা দিছিল from spending time from spend কোৱা নাই আমি from এটা প্ৰিপজিশন হয় প্ৰিপজিশনৰ পিছত যেটো ভাৰ্ব হয় ভাৰ্বটো আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিম তেতিয়া আমি কৈছো my father prevented me from spending
টাইম উইথ হিম তেওঁৰ লগত সময় অপব্যৱহাৰ কৰা বা সময় খৰচ কৰাৰ পৰা দেউতাই মোক বাধা দিছিল ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে হি টক টু মি উইদাউট সিটিং ইন ফ্ৰন্ট অফ মি এই বাক্যটো চাওক কি ক'লে হি টক টু মি তেওঁ মোৰ লগত কথা পাতিছিল উইদাউট সিটিং ইন ফ্ৰন্ট অফ মি মোৰ সন্মুখত নবহাকৈ তেওঁ মোৰ লগত কথা পাতিছিল এই বাক্যটো চাওক উইদাউট টু এটা প্ৰিপজিশন উইদাউটৰ পিছত কি আছে সিট ক'ব লাগিছিল আমি কিন্তু উইদাউট প্ৰিপজিশনৰ পিছত আমি যিকোনো মই অলৰেডি কৈ আহিলো যে ভাৰ্ব অহাৰ লগে লগে আপোনালোকে ভাৰ্বটোৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিব তেতিয়া আমি কৈছো উইদাউট সিটিং ইন ফ্ৰন্ট অফ মি ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ক্যান ইউ টেল মি উইথ হুম সি স্পেন্ডস টাইম এই বাক্যটো চাওক ক্যান ইউ টেল মি তুমি মোক ক'ব পাৰিবানে উইথ হুম কাৰ লগত বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগে উইথ হুম সো আমি কৈছে ক্যান ইউ টেল মি উইথ হুম সি স্পেন্ডস টাইম তাই কাৰ লগত সময় খৰচ কৰে বা সময় নষ্ট কৰে তুমি মোক ক'ব পাৰিবানে এনে ধৰণে আমি কাৰ লগত বুলি ক'বলৈ যাওঁতে উইথ হুম এই ওয়ার্ডটো ব্যৱহাৰ কৰিব লাগে সো নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে ডু ইউ নো তুমি জানানে ফৰ হুম সি ওয়াজ ওয়েটিং देयर এই বাক্যটো চাওক কি ক'লে ডু ইউ নো তুমি জানানে ফৰ হুম মানে হল কাৰ কাৰণে সি ওয়াজ ওয়েটিং देयर তাই তাত অপেক্ষা কৰি আছিল ইয়াত চাওক কাৰ কাৰণে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো ফৰ হুম এনে ধৰণে আপোনালোকে দুই চাৰিটা সেন্টেন্স প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব এটি চাওক নেক্সট সেন্টেন্সটো কি কৈছে চাওক আই ওয়াজ উইথ হার মই তাইৰ লগত আছিলো while she was in a restaurant তাই যেতিয়া এখন ৰেষ্টুৰেণ্টত আছিল মই তেতিয়া তাইৰ লগত আছিলো বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো I was there while she was in a restaurant মানে মই তাই যেতিয়া ৰেষ্টুৰেণ্টত আছিল মই তাইৰ লগত আছিলো এই যেতিয়াটোৰ কাৰণে আমি while ইউজ কৰিলো যেতিয়া দুটা সাইমালটেনিয়াস অ্যাকশন হয় দুটা কাম একেলগতে চলি থাকে তেনেকুৱা ক্ষেত্ৰত আমি while এই preposition to ব্যৱহাৰ কৰিব লাগে আমি কলো যে I was with her while she was in a restaurant ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she goes to visit her grandparents whenever she gets upset এই বাক্যটো চাওক কি কৈছে she goes to visit her grandparents তাই নিজৰ ককা আইতাকক লগ কৰিবলৈ যায় কেতিয়া যায় whenever she gets upset যেতিয়াই তাই দুখী হৈ পৰে তেতিয়াই তাই নিজৰ ককাক আইতাকক লগ কৰিবলৈ যায় এই যেতিয়া বুলি কোৱা নাই আমি যেতিয়াই বুলি যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি whenever বা whatever বা whoever এনে ধৰণে আমি ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে what do you do whenever you get angry what do you do মানে হল তুমি কি কৰা whenever you get angry যেতিয়াই তোমাৰ খং উঠে তুমি কি কৰা বুলি কওঁতে আমি বাক্যটো কলো what do you do whenever you get angry এনে ধৰণে আপোনালোকে whenever whatever whoever wherever ব্যৱহাৰ কৰি চাবলৈ যত্ন কৰিব এতিয়া চাও আমি নেক্সট সেন্টেন্সটো After taking bath, I worship God and do meditation. এই বাক্যটো কি ক'লে After taking bath মানে গা ধোৱাৰ পাছত I worshiped God মই ভগৱানক পূজা কৰো and do meditation আৰু meditation কৰো এটা চাওক এই বাক্যটোত after taking bath আমি কলো after টু হল এটা প্ৰিপজিশনৰ পিছত take টু এটা verb গতিকে আমি take ৰ লগত ing ইউজ কৰিছো বা জিৰান ফৰ্ম ইউজ কৰিছো তেতিয়া আমি বাক্যটো কৈছো যে after taking bath I worship God and do meditation আৰু meditation কৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে After talking to him তেওঁৰ লগত কথা পতাৰ পাছত I informed his father এই বাক্যটো চাওক কি ক'লে After talking to him I informed his father তেখেতৰ লগত কথা পতাৰ পাছত I informed his father মই তেখেতৰ দেউতাকক খবৰ দিছিলো প্ৰথমতে মই তেখেতৰ লগত কথা পাতিলো তাৰ পিছত মই তেখেতক খবৰ দিলো গতিকে আমি বাক্যটোত কলো after talking to him after আমি talk কোৱা নাই আমি ব্যৱহাৰ কৰিছো after talking ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে People will judge you whatever you do. People will judge you. মানুহে তোমাক judge কৰিব whatever you do. Whatever মানে তুমি যিয়েই কৰা এই যিয়েই কাৰণে আমি what ৰ লগত ever ইউজ কৰিলো আমি কৈছো যে people will judge whatever you do. এনে ধৰণে আমি whatever ইউজ কৰি চাবলৈ যত্ন কৰিব লাগে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে While I was watching a movie যেতিয়া মই এখন সিনেমা চাই আছিলো she was sitting beside me
এই বাক্যটো চাওক কি ক'লে while I was watching a movie যেতিয়া মই এখন সিনেমা চাই আছিলো she was sitting beside me তাই মোৰ কাষত বহি আছিল মই অলৰেডি আপোনালোকক কৈ আহিলো যে যেতিয়া দুটা সাইমultaneous অ্যাকশন হ'ব সমান্তৰালভাৱে চলি থকা কাম হ'ব তেনেকুৱা ক্ষেত্ৰত আমি while ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I don't know মই নাজানো মই কি নাজানো what he was doing while I was sleeping এই বাক্যটো চাওক কি ক'লে I don't know মই নাজানো আপুনি ধৰক মোক সুধিছে আপুনি জানেনে মই আপুনি যেতিয়া শুই আছিল এই লৰাজনে কি কৰি আছিল আপুনি জানেনে তেতিয়া মই আপোনাক কৈছো যে I don't know মই নাজানো মই কি নাজানো what he was doing he কি কৰি আছিল while I was sleeping যেতিয়া মই শুই আছিলো তেওঁ তেতিয়া কি কৰি আছিল মই নাজানো এনে ধৰণে আমি বাক্যত while ব্যৱহাৰ কৰিব লাগে she asked me not to call her after 10 o'clock এই বাক্যটো চাওক she asked me তাই মোক কৈছিল কি কৈছিল not to call ফোন নকৰিবলৈ কৈছিল কেতিয়া after 10 o'clock 10টা বজাৰ পাছত তাইক ফোন নকৰিবলৈ তাই মোক কৈছিল যেতিয়া এনে ধৰণৰ বাক্য ক'ব লগা হয় আৰু নিগেটিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত she asked me বা he asked me I asked him তাৰ পিছত যদি নিগেটিভ হয় তেতিয়া আমি not to call not to go not to meet এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে my friend requested me মোৰ বন্ধুজনে মোক ৰিকুৱেষ্ট কৰিছিল কি ৰিকুৱেষ্ট কৰিছিল not to inform his mother এই বাক্যটো চাওক কি ক'লে my friend requested me মোৰ বন্ধুজনে মোক ৰিকুৱেষ্ট কৰিছিল not to inform his mother তাৰ মাকক খবৰ নিদিবৰ বাবে তেওঁ মোক ৰিকুৱেষ্ট কৰিছিল বা মোৰ বন্ধুজনে মোক ৰিকুৱেষ্ট কৰিছিল এনেকুৱা ঘটনা আমাৰ প্ৰায় লাইফত ঘটিয়ে থাকে আমি কেতিয়াবা আমাৰ ফ্ৰেন্ড সাৰ্কুলক ক'ব লগা হয় যে এই কথাটো মোৰ ঘৰত নকবা দেই এনে ধৰণে ক'বলৈ যাওঁতে আমি এই বাক্যটো ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she asked me to forward the mails to the head office এই বাক্যটো চাওক কি ক'লে she asked me to forward the mails to the head office she asked me তাই মোক কৈছিল to forward the mails মেইলবোৰ পঠাই দিবলৈ কৈছিল ক'লৈ to the head office তাই মোক head officeলৈ বা head কোৱাৰ্টাৰলৈ মেইলবোৰ পঠাই দিব কৈছিল এটো এফাৰ্মেটিভ সেন্টেন্স হোৱাৰ বাবে আমি not to ইউজ নকৰি আমি কলো she asked me to forward the mails to the head office ask her to type the mail quickly ask her to type the mail quickly এই বাক্যটোৰ অৰ্থ হ'ল তাইক হুনকালে মেইলটো লিখিব কোৱা বা টাইপ কৰিব কোৱা বুলি কওঁতে আমি এনে ধৰণে বাক্যবোৰ ক'ব লগা হয় আমি আমাৰ ডেইলি লাইফত প্ৰায় কৈ থাকিব লগা হয় যে তেওঁক এগিলাস পানী দিব কোৱা মোক এগিলাস পানী দিব কোৱা বা তেওঁক একাপ চাহ বনাব কোৱা এনে ধৰণে ক'বলৈ যাওঁতে আমি এই ask him ask her এনে ধৰণে বাক্যবোৰ ফৰ্ম কৰিব লগা হয় সো এটা নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ask her not to inform him today এই বাক্যটো চাওক কি কৈছে ask her not to inform him today মানে তেওঁক আজি খবৰ নিদিব কোৱা তাই কোৱা তেওঁক আজি খবৰ নিদিবলৈ তেনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো ask her not to inform him today তেওঁক আজি খবৰ নিদিব কোৱা ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে I didn't think মই ভবা নাছিলো I didn't think মই ভবা নাছিলো you would accept my proposal এই বাক্যটো চাওক কি কৈছে I didn't think মই ভবা নাছিলো you would accept my proposal এতিয়া আমি এই পিছৰ যেটো বাক্য এই পিছৰ বাক্যটোত আমি would ব্যৱহাৰ কৰিলো আমি কি কাৰণে ব্যৱহাৰ কৰিলো আমি প্ৰথম অংশটোত কৈছো যে I didn't think মই ভবা নাছিলো আমি প্ৰথম অংশটো পাষ্টত কোৱাৰ বাবে আমি পিছৰ অংশটো যদিও ভৱিষ্যতৰ নিচিনা লাগে কিন্তু আমি হেই ভৱিষ্যতৰ বাক্যটো আমি পাষ্টত ক'ব লগা হয় তেতিয়া আমি ক'ব লাগিব I didn't think you would আমি ব্যৱহাৰ কৰিব লাগিব আমি বাক্যটো কলো you would accept my proposal ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I thought মই ভাবিছিলো এতিয়াও আমি I thought কৈছো মই ভাবিছিলো বুলি কৈছো পাষ্টত কৈছো তেতিয়া আমি মই ভাবিছিলো তাই আহিব বুলি কওঁতে she will come ক'ব নোৱাৰো আমি ক'ব লাগিব she would come next day মই ভাবিছিলো তাই পিছদিনাখন আহিব তেতিয়া আমি বাক্যটোত will ব্যৱহাৰ নকৰি willৰ past form would ব্যৱহাৰ কৰিব লগা হয় তেতিয়া আমি বাক্যটো কলো I thought she would come next day মই ভাবিছিলো তাই পিছদিনাখন আহিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে neither of them হিহঁতৰ দুয়োটাই
হিহত দুটাৰ কোনোটোৱে নহয় বুলি ক'বলৈ যাওঁতে আমি neither বাক্যটোত ব্যৱহাৰ কৰোঁ আমি কল যে neither of them invited me হিহতৰ কোনোটোৱে মোক ইনভাইট কৰা নাছিল এই neither আমি যেতিয়া ব্যৱহাৰ কৰোঁ neither of them আমি বাক্যত ইউজ কৰোঁ ইয়াৰ অৰ্থ হয় দুজন ব্যক্তিৰ কোনোজনেই নহয় বুলি ক'বলৈ যাওঁতে আমি neither of them ব্যৱহাৰ কৰোঁ আমি বাক্যটো ক'লো যে neither of them invited me কোনোজনেই মোক নিমন্ত্ৰণ দিয়া নাছিল ঠিক আছে তেনে ধৰণে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে neither of them cooks food হিহতৰ দুইটাৰ কোনোটোৱে ভাত নাৰান্ধে in summer গৰমৰ দিনত হিহতৰ দুটাৰ কোনোটোৱে ভাত নাৰান্ধে বা হিহত কোনোজনীয়ে ভাত নাৰান্ধে বুলি কওঁতে আমি বাক্যটো ক'লো neither of them cooks food in summer আৰু এখিনতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি ল'ব neither টো সদায় আমি সিঙ্গুলাৰ নাম্বাৰ হিচাপে ধৰো থাৰ্ড পাৰসন সিঙ্গুলাৰ হিচাপে ধৰো গতিকে আমি neither of them cooks আমি ব্যৱহাৰ কৰিছো যেটো ভাৰ্ব হয় ভাৰ্বটোৰ লগত s বা es যোগ কৰিব লগা হয় ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she wasn't the best girl in the class তাই ক্লাছটোৰ ভিতৰত সকলোতকৈ ভাল ছোৱালী নাছিল তাৰ পিছত চাওক কি কৈছে nor was she the worst আনকি তাই আটাইতকৈ বেয়াও নাছিল এটা চাওক যেতিয়া দুটা নেগেটিভ স্টেটমেন্ট হয় আৰু নেগেটিভ স্টেটমেন্ট দুটা আমি যেতিয়া সংযোগ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি and কনজাংশনটো ব্যৱহাৰ কৰিব নোৱাৰো তাৰ পৰিৱৰ্তে আমি ইউজ কৰিব লগা হয় nor কনজাংশনটো সো আমি কৈছো যে she wasn't the best girl in the class nor was she the worst তাই ক্লাছটো আটাইতকৈ ভাল ছোৱালীও নাছিল আটাইতকৈ বেয়া ছোৱালীও নাছিল আৰু norৰ পিছত যেটো হেল্পিং ভাৰ্ব হয় হেল্পিং ভাৰ্বটো আমি ব্যৱহাৰ কৰিব লাগে তাৰ পাছতহে আমি সাবজেক্টটো ব্যৱহাৰ কৰো he didn't call me nor did he inform he didn't call me তেওঁ মোক ফোন কৰা নাছিল nor did he inform আৰু তেওঁ মোক খবৰো দিয়া নাছিল সো এনে ধৰণে আমি ক'ব লগা তেওঁ মোক ফোনো নকৰিলে খবৰো নিদিলে এনে ধৰণে ক'বলৈ যাতে আমি বাক্যটো ক'লো he didn't call me nor did he inform এনে ধৰণে আমি বাক্যখিনিত nor ব্যৱহাৰ কৰিব পাৰো এতিয়া চাওক লাষ্ট বাক্যটো কি কৈছে she couldn't go out due to heavy rain এই বাক্যটো চাওক কি কৰে she couldn't go out আমি যেতিয়া পাষ্টত ক'ব লগা হয় যে মই ওলাই যাব পৰা নাছিলো ওলাই যাব নোৱাৰিলো তেতিয়া আমি ক'ব লাগিব she couldn't go out বা I couldn't go out কি কাৰণে ওলাই যাব নোৱাৰিলো due to heavy rain আমি যেতিয়া কাৰণটোৰ বিষয়ে কম কি কাৰণে মই ওলাই যাব নোৱাৰিলো তাৰ বিষয়ে কম তেতিয়া আমি due to বা because of আমি বাক্যত ব্যৱহাৰ কৰিব লাগে ডেফিনেটলি আপোনালোকে যেতিয়া এপ্লিকেশন লিখে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে due to বা because of ব্যৱহাৰ কৰে সো এনে ধৰণে আমি আমাৰ ডেইলি লাইফত বিভিন্ন বাক্য ব্যৱহাৰ কৰিব লগা হয় এনে ধৰণৰ বাক্য আমাৰ ডেইলি লাইফত সচৰাচৰ ব্যৱহাৰ হৈয়ে থাকে আপোনালোকে এই বাক্যবোৰৰ ধৰণে বিভিন্ন বাক্য প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাবেও এই বাক্যবোৰ সহজ হৈ পৰিব আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্য আপোনালোকে ভাল পালে আৰু আপোনালোকৰ ডেইলি কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে এনে ধৰণৰ স্পোকেন ইংলিছৰ বিভিন্ন বাক্য শিকি থাকিব পাৰিব আৰু ইংৰাজীৰ বিভিন্ন টপিকৰ বিষয়ে জানি থাকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে